নাখাবেটোৱেদি দেখিছে মোবাইল অহাৰ পৰা সত্যৰ অপমৃত্যু হৈছে থাকে শিৱসাগৰত মই গুৱাহাটীত আছো কি হ'ল আছে শিৱসাগৰত অলপতে আমাক মাতিবলৈ গৈছেগে ভাগৱতৰ চিঠি দিবলৈ গৈছে নিমন্ত্ৰণ কৰিবলৈ গৈছেগে সেইফালৰ পৰা ফোন কৰিছে ক'ত আছা কৈছে বোলে মই এতিয়া এই ধেমাজিত আছো আছে মোৰ ঘৰত মই সন্মুখত আছো ভাগৱতলৈ মাতিবলৈ অহা নিমন্ত্ৰণ কৰিব অহা ভকতসকলে কৈছেগে যে ধেমাজিত আছো পাপ লাগিব নাই প্ৰভু মই সুধিছো তেখেতসকলক এতিয়া মিছা কথাটো কৈ দিলে মোক ভাগৱতলৈ মাতিবলৈ আহে যে আপোনাৰ পাপ হ'ব নাই বোলে প্ৰভু পাপ হ'ব আৰু কিন্তু উপায় নাই আৰু নকলে নচলে অৰ্থাৎ এইটোৱে মোবাইলটোৱে আৰু সমস্যা লগাই দিছে অকল মিছা কথা আপুনি ঘৰত থাকি যেতিয়া কৈ দিব মই ঘৰত নাই আপোনাৰ ল'ৰাটোৱে চাই আছে আপোনাক কৈ চাই আছে ল'ৰাটোৱে দেখিব দেউতাক কেনেকুৱা মিছলীয়া দেউতাক কেনেকুৱা মিছলীয়া তাৰ মনৰ মাজত শিশু মনৰ মাজত আপোনাৰ প্ৰতি সেই সাজটো কেতিয়াও গুচাব নোৱাৰে আপুনি সেইকাৰণে আমাক কৈছে তেতিয়া ক'লে কেলে মইতো দায়িত্ব দিছো সবকে ব্ৰহ্মা তোমাক দায়িত্ব দিছো সৃষ্টি কৰিবৰ কাৰণে তেতিয়া ব্ৰহ্মাই কৈছে প্ৰভু মই দায়িত্ব কেনেকৈ পালন কৰিম এতিয়া মানুহে নিজে হাতত তুলি লৈছে সৃষ্টি বিয়া হোৱাৰ 3 বছৰ পাছত ল'ৰা এটা হ'ব লাগে ল'ৰা হ'ব নিদিয়ে কেলে ল'ৰা ছোৱালী হ'লে অসুবিধা হ'ব আমি অলপ ফূৰ্তি কৰি লওঁ 5 বছৰমান ল'ৰা ছোৱালী আমাক নালাগে 5 বছৰ পাছত আমি ব্যৱস্থা কৰিম এটো প্ৰকৃতিৰ নিয়ম হ'ল জানো ব্ৰহ্মাই জন্ম দিব পাৰিব জানো আপোনাৰ ল'ৰা ছোৱালী 3টা হ'ব লাগে আপুনি বন্ধ কৰি দিছে এটাই আৰু নালাগে তে ব্ৰহ্মাই জন্ম কেনেকৈ দিব কক ব্ৰহ্মাই হেতু কৈছে যে মানুহে পদে পদে সৃষ্টি হাতত তুলি লৈছে আপোনাৰ সন্তানটো জন্ম পাব লাগে অমুক গ্ৰহ অমুক তিথি অমুক নক্ষত্ৰৰ মাজত কি জন্ম পাব লাগে আপুনি কাগজ বহি আগত লৈছে আগত গৈ জ্যোতিষৰ পাইছে পঞ্জিকা মেলক ভাল দিন এটা উলিয়াওক এই ভাল দিন ভাল সময়ত আপুনি হস্পিটেলত নি সিজাৰিং কৰিছে আপুনিয়ে জন্ম দিছে একেবাৰে ভাল দিনত তাত জ্যোতিষৰ কাম কি হ'ব মানুহে সৃষ্টিৰ নিয়মবোৰ পদে পদে অর্থাৎ এটা সন্তান এগৰাকী আয়ে জন্ম দিয়ে জন্ম মৃত্যুৰ যন্ত্ৰণা লয় সেইকাৰণে আগৰ সন্তানৰ প্ৰতি মানুহৰ মৰম স্নেহ ভাল পোৱা অত্যাধিক আছিলে আজিকালি ডক্টৰৰ তাত যোৱাৰ লগে লগে কষ্ট কৰি আকৌ লাভ নাই সিজাৰিং কৰি লওক বিনা কষ্টৰে পোৱা পইচাৰ মৰম বিনা কষ্টৰে পোৱা সন্তানৰ মৰমৰ মাজত পাৰ্থক্য আছে মা বহুত পাৰ্থক্য আছে এটা এটা সন্তান আগত ডক্টৰ কবিৰাজ নাই জন্ম কত ত্যাগ কষ্টৰ মাজেৰে জন্ম দিয়ে সন্তানৰ মুখ দেখাৰ লগে লগে সমস্ত যন্ত্ৰণা পাহৰি যায় এই কথাবোৰে কৈছে এতিয়া মানুহে প্ৰতিটো পদে পদে প্ৰকৃতিৰ নিয়মবোৰ হাতত তুলি লৈছে প্ৰকৃতিৰ নিয়মবোৰ ব্ৰহ্মাই কৈছে মই তেনেকৈ এতিয়া নিয়মৰ মাজেৰে জন্ম দিবলৈ নিয়মৰ মাজেৰে মই নোৱাৰিছো শিৱ কৈছে তোমাকতো মৃত্যুৰ দেৱতা তুমি সংহাৰৰ দেৱতা বোলে সংহাৰ কেনেকৈ কৰিম প্ৰভু আয়ুষ আছে 80 বছৰলৈ সাধা সুৰত গুটখা খাই 40 বছৰতে বুঢ়া হৈ যায় মই মাৰিবলৈ বাটে নাচাই মানুহ এতিয়া এনেকুৱা হৈছে যে 70 বছৰ থাকিব লাগে জীয়াই কিন্তু মানুহে ইমান বেবিচাৰ কৰিছে শৰীৰক ইমান অত্যাচাৰ কৰিছে চিন্তাই ভাবনাই মানুহ জৰ্জৰিত হৈছে 40 বছৰ 50 বছৰ পাছতেই বেমাৰী হৈ যায় তে মই মাৰিবলৈ বাট নাচাই এতিয়া এই কথাটোকে আমাক বুজাইছে আৰু তেতিয়াই ভগৱানে কৈছে মই যাব লাগিব বুজিলো মই যাক যাক দায়িত্ব দিছো মোৰ সৃষ্টিৰ দায়িত্ব যিসকলৰ ওচৰত অৰ্পণ কৰিছো তেওঁলোকে যেতিয়া অক্ষম হ'ব আৰু মই মোৰ সৃষ্টিৰ কাৰণে মই যাব লাগিব তেতিয়া ক'লে হে অনন্ত অৰ্থাৎ অনন্ত নাগ তুমি আগৰ জন্মত লক্ষ্মণ হৈছিলা মই ৰাম ৰূপে গৈছিলো আৰু তুমি তেতিয়া মোক কৈছিলা যে মই আৰু তোমাৰ সৰু হৈ কেতিয়াও নাযাওঁ কেলে
তুমি যোৱাবাৰ দায়িত্ব আৰু কৰ্তব্য পালনতে বহুত কষ্ট পালা আৰু সেইকাৰণে মোক কৈছিলা তোমাৰ সৰু হৈ আৰু পৃথিৱীলৈ মই কেতিয়াও নাযাওঁ, গতিকে এইবাৰ তুমি মোৰ জ্যেষ্ঠ হৈ যাবা। আৰু যোগমায়া অৰ্থাৎ মোৰ আদ্য শক্তি, তোমালোক যাবা, মই জন্ম নহওঁ, মোৰ জন্ম নাই, মৃত্যু নাই, আৰু তোমালোকে মোক জন্ম হোৱাৰ নিচিনা মৃত্যু হোৱাৰ নিচিনা দেখুৱাবা, যোগমায়াসকলে। আৰু সমস্ত সৃষ্টিৰ যিবিলাক দেৱতাসকলক কৈছে, শুনা দেৱমণ্ডলী, মই কংসৰ কাৰাগাৰত জন্ম হ'ম, বসুদেৱ আৰু দৈৱকী হ'ব মোৰ পিতা মাতা। জন্ম হ'ম গোকুলত, মথুৰাত, কিন্তু মই মথুৰাত নাথাকো। কেলে নাথাকো? মথুৰাত কংস আছে। অৰ্থাৎ য'ত কংস থাকে তাত মই নাথাকো, মই মাত্ৰ কংসক মাৰিবৰ কাৰণে যাম। অৰ্থাৎ কংস মানে কি? কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস। ডায়েৰীত লিখি থব এইবোৰ কথা। কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস। কুশাসন মানে কি? যাৰ মন অহংকাৰে শাসন কৰিছে, যাৰ মন অভিমানে শাসন কৰিছে, যাৰ মন লোভ মোহ কাম ক্ৰোধে শাসন কৰিছে, এইজন প্ৰতিজন মানুহ কংস। আৰু সেই অহংকাৰ অভিমান মাৰিবলৈ মই যাওঁ। মোৰ উদ্দেশ্যই হ'ল অহংকাৰৰ পৰা মুক্ত কৰা, মানুহক অভিমানৰ পৰা মুক্ত কৰা, মানুহৰ হৃদয় নিৰ্মল কৰা। আৰু সেইকাৰণে মই অৱতাৰ লওঁ, পৃথিৱীলৈ যাওঁ। আৰু সেইকাৰণে মই গোকুল মানে কি? য'ত জাতি নাই, য'ত ধৰ্ম নাই, য'ত অহংকাৰ নাই, য'ত অহমিকা নাই, য'ত সমন্বয় সম্প্ৰীতি সদ্ভাৱনাৰ একতা আছে, এয়াই হ'ল গোকুল। আৰু মই গোকুলত লীলা কৰিম ব্ৰজধামত। আৰু ব্ৰজধামৰ মাজেৰে মই বৃন্দাবনত গৈ গোপীসকল, মোৰ প্ৰাণৰ ভক্তসকলক মহাৰাসৰ মাজেৰে জীৱনৰ পৰম সত্যৰ সন্ধান দি ঈশ্বৰ আৰু ভক্তৰ মধুৰ মিলনৰ মাজেৰে মই বৃন্দাবনত ৰাসক্ৰিয়া কৰি কুৰুক্ষেত্ৰ মহাসমৰত সমস্ত পৃথিৱীৰ ভাৰস্বৰূপ অহংকাৰী অভিমানী এই ৰজাসকলক বধ কৰি মই ধৰ্ম কাৰ্য সমাধা কৰি মোৰ যদুবংশকো ধ্বংস কৰি মই পুনৰ ধৰ্মৰাজ্য প্ৰতিষ্ঠা কৰিম। এতিয়া তোমালোক সকলোৱে যোৱাগৈ। অৰ্থাৎ এই কথাখিনিৰ মাজেৰে আমাক বহুত জ্ঞান দিছে ভাগৱতে। এই কথাখিনিৰ মাজেৰে প্ৰভুৱে ভক্তসকলক কৈছে ভগৱান কিয় আহিব লগা হ'ল, ভগৱানে লীলাবোৰ কিয় কৰিছে, পাপ কি, পুণ্য কি, ঈশ্বৰ কি, গোটেই কথাখিনি আমাক বুজাইছে। সেইকাৰণে আপোনাৰ মোক এটা ডাঙৰ কথা বুজাইছে। আমাৰ মনৰ মাজত শত্ৰু গুণ বাৰু, আমি শত্ৰু বুলি ভাবোঁ গাঁৱৰ মানুহকেইজন, আমি ওচৰ চুবুৰীয়া শত্ৰু বুলি ভাবোঁ। আচল শত্ৰু হ'ল আমাৰ ভিতৰত থকা লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য, এই 6টা শত্ৰু, যাক ৰিপু বুলি কৈছে। ৰিপু মানে শত্ৰু। এই লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য, এই 6 ৰিপু। আপোনাক ভাবে এই দুৰ্গা পূজা বা গোসানীৰ আগত যে বলি দিয়ে, কি বলি দিয়ে বাৰু? এই 6টা বস্তুৱে বলি দিয়ে। এই যে গোসানীৰ আগত বলি বিধানটো দিয়ে, বলি কেলে দিয়ে বাৰু? বলি মানে কি বাৰু? বলি মানে ত্যাগ কৰা। বলি মানে, বলি শব্দটোৰ অৰ্থ ত্যাগ। মই তোমাৰ কাৰণে বলি দিছোঁ, মোৰ সুখ ভোগ বলি দিছোঁ। বলি শব্দৰ অৰ্থ ত্যাগ। কি বলি দিয়ে বাৰু? ছাগলী বলি দিয়ে। মাইকী ছাগলী বলি দিয়ে নেকি? নিদিয়ে। মতা ছাগলী বলি দিয়ে। মতা ছাগলী কেলে বলি দিয়ে? অৰ্থাৎ কামৰ প্ৰতীক মতা ছাগলী। এই ছাগলীতকৈ কামুক একো জন্তু নাই। পৃথিৱীত কোনো জীৱ নাই ছাগলীতকৈ কামুক। সেইকাৰণে কামটো বলি দিব দিছে মানুহক, ছাগলীটো নাই কোৱা। আমি খোৱাসকলে ছাগলীটো বলি দিওঁ। আপোনাৰ মোৰ মাজত যিটো কাম আছে, সেই কামটো অনিয়ন্ত্ৰিত যিটো কাম, যি কামৰ দ্বাৰা আমি সৃষ্টিখন নৰক সৃষ্টি কয়, এই অনিয়ন্ত্ৰিত কাম বলি দিব দিছে। প্ৰতীক হ'ল ছাগলী। ক্ৰোধ, ছাগলীৰ পাছত দিছে কি? মহ। মহটো ক্ৰোধৰ প্ৰতীক। সেইকাৰণে ক্ৰোধটো বলি দিয়ক।
অৰ্থাৎ আপোনাৰ মোৰ জীৱনৰ অৰ্থাৎ বিজয়া দশমী মানে কি দশমীৰ দিনা উটুৱাই দিয়ক লোভ মোহ কাম ক্ৰোধক উটুৱাই দিয়ক তেতিয়া আপোনাৰ এই শৰীৰটো সুন্দৰ হ'ব শৰীৰৰূপী এইটোকে দুৰ্গা বুলি কৈছে দুৰ্গা মানে হ'ল শৰীৰ এই শৰীৰৰূপী শক্তি প্ৰকৃতি শক্তিক যেতিয়া কাম ক্ৰোধ লোভ মোহৰ পৰা মুক্ত কৰিব আপোনাৰ শৰীৰ সুন্দৰ হ'ব সুস্বাস্থ্যৰ অধিকাৰী হ'ব ব্ৰহ্মচৰ্য বিৰাজ কৰিব আৰু আপোনাৰ শৰীৰেই আপোনাৰ জীৱনৰ সুন্দৰ সুখৰ কাৰণ হ'ব স্বামী বিবেকানন্দকে আদি কৰি কিমান তেওঁলোকে গোটেই জীৱনটো সাধনা কৰি সেই শৰীৰৰ দ্বাৰাই মহান শক্তি লাভ কৰিছে এই কথাটোকে কৈছে হাঁহটো হ'ল লোভৰ প্ৰতীক হাঁহটো লোভৰ প্ৰতীক লোভটো বলি দিয়ক পাৰ চৰাইটো মোহৰ প্ৰতীক মোহটো বলি দিয়ক কোমোৰা আৰু কুঁহিয়াৰ এই দুটা মদ মাচৰ্য এই ছয় ৰিপুক বলি দিব দিছে এই ছয় ৰিপুক যিদিনা ত্যাগ কৰিব সেইদিনাহে আপোনাৰ জীৱনৰ শান্তি হ'ব জীৱনৰ সুখ হ'ব আৰু বেদৰ প্ৰথম ধৰ্মটোৱে হ'ল শৰীৰম অদ্য খলু ধৰ্ম সাধনম শৰীৰ ৰক্ষা কৰাটো মানুহৰ প্ৰথম ধৰ্ম যি শৰীৰক অত্যাচাৰ কৰে তেওঁৰ আৰু কোনো ধৰ্ম নাই শৰীৰতকৈ মহাসম্পদ আৰু একো নাই আপোনালোকে চাব শৰীৰতকৈ মহান সম্পদ য'ত নেকি বিবেক আছে য'ত নেকি বুদ্ধি আছে য'ত কিডনী আছে য'ত হৃদয়ৰূপী আমাৰ হৃদয়ৰূপী এইখন প্ৰেমৰ সমুদ্ৰ আছে আমাৰ কলিজা আছে আমাৰ মৰম স্নেহ ভালপোৱা প্ৰেম আৰু সকলোতকৈ সৰগীয় হাঁহিবোৰ আছে এই শৰীৰটো কিমান মূল্যৱান আমি শৰীৰটোকে চিনি নাপাওঁ আমি কাগজৰ নোটকেইখন চিনি পাওঁ আমি সংসাৰৰ বস্তুবোৰ চিনি পাওঁ সংসাৰৰ মূল্যবোৰ জানো ঘৰৰ মূল্য জানো টাইলছৰ মূল্য জানো মাৰ্বল পাথৰৰ মূল্য জানো বেংক বেলেন্স জানো কিন্তু জীৱন বেলেন্স নাজানো এই কথাটোকে আমাক বুজাইছে শৰীৰটো ৰক্ষা কৰাটো মানুহৰ প্ৰথম ধৰ্ম সেইকাৰণে বেয়া বস্তু কেতিয়াও নাখাব যি মানুহে নিজক মাৰে তেওঁতকৈ অজ্ঞানী কোন থাকিব পাৰে যি মানুহে নিজক নষ্ট কৰে যি মানুহে নিজৰ ঘৰখন নষ্ট কৰে আপোনাৰ ঘৰত প্ৰভুৱে এটা সন্তান দিছে পুত্ৰ ৰূপে আপোনাৰ ঘৰলৈ আহিছে প্ৰভুৱে সেই ল'ৰাটোৰ আগত আপুনি যদি ধপাত খায় সেই ল'ৰাটোৰ আগত যদি আপুনি গুটখা খায় সেই ল'ৰাটোৰ আগত যদি আপুনি বেয়া বস্তু খায় এদিন সেই ল'ৰাটোক আপুনি ক'ব পাৰিব জানো যে বোপাই এইটো বেয়া বস্তু নাখাবি পাৰিব জানো অৰ্থাৎ তাৰ মানে কি তাৰ আগত এইবোৰ বেয়া স্বভাৱ কৰা তাৰ আগত এইবোৰ বেয়া বস্তু খোৱা তাৰ জীৱনটো ধ্বংস কৰা নহয় জানো তাক আপুনি আদৰ্শ শিকোৱা নাই জানো তাক আপুনি সেই আদৰ্শ দেখুওৱা নাই জানো গতিকে এই কথাটোকে আপোনাক আপুনিতো নিজে মৰিলেই নিজে নষ্ট হ'লেই নিজৰ ভিতৰত থকা কনচিয়াছ যিটো লেভেল চেতনাৰ কোষবোৰ আপুনি মাৰিলেই আৰু বিনিময়ত লোকচান কৰিলে আপুনি সেই দেশৰ ভৱিষ্যত জাতিৰ ভৱিষ্যত গাঁৱৰ ভৱিষ্যত আপুনি আপোনাৰ নিজৰ সন্তানটোক নষ্ট কৰিলে তাক বেয়া আদৰ্শ দিলে সেইকাৰণে শ্ৰীমদ ভাগৱতৰ পঞ্চম স্কন্ধত ঋষভে কৈছে যি পিতৃয়ে পুত্ৰক আধ্যাত্মিক জীৱনৰ শিক্ষা নিদিয়ে যি পিতৃয়ে পুত্ৰক সংসাৰিক ভোগৰ ৰাস্তাৰে লৈ যায় সেই পিতৃয়ে হ'ল মহাশত্ৰু আৰু পুত্ৰৰ যে মহা অপৰাধৰ ভাগী হ'ব পিতৃ এই কথাখিনি আমাক বুজাইছে এতিয়া ভাগাভাগি হৈ গ'ল চব ভগৱান কৃষ্ণ জন্ম হ'ল আৰু জন্ম হৈ দৈৱকী আৰু বসুদেৱ সেই সময়ৰ প্ৰিন্সি সুতপা বৈবকী বসুদেৱ হ'ল আৰু মথুৰাৰ কংসৰ কাৰাগাৰত আৰু ভগৱান কৃষ্ণ জন্ম হ'ল ভাদ্ৰ মাহৰ অষ্টমীৰ শেষ প্ৰহৰত ৰোহিণী নক্ষত্ৰত জন্ম হ'ল আৰু জন্ম হোৱাৰ পাছতে কলৈ গ'ল গোকুললৈ অৰ্থাৎ গোকুল মানে কি য'ত জাতিৰ অহংকাৰ নাই য'ত ধৰ্মৰ অভিমান নাই য'ত আত্মকেন্দ্ৰিকতা নাই এয়াই হ'ল গোকুল খুব ধ্যান দি শুনিব আপোনাৰ পৰিয়ালটোত চাবচোন আপোনাৰ এটা পৰিয়াল যেতিয়া পৰিয়ালটো মিলি থাকিব একেখন আত্মা হ'ব ঘৰ 5টা হওক ঘৰ 10টা হওক আপত্তি নাই কিন্তু আত্মা যদি এক হৈ থাকে এই পৰিয়ালটোত
শান্তি সুখ আৰু আনন্দ পায় নে নাপায়? সঁচা কথা কওক, পায়নে? সেইটোৱে কৃষ্ণ। কৃষ্ণ বেলেগ এটা বস্তু নহয়। কৃষ্ণ মানে হ'ল আনন্দ, ঈশ্বৰীয় আনন্দ, আত্মাৰ আনন্দই হ'ল পৰমানন্দ কৃষ্ণ। ঈশ্বৰ কৃষ্ণ সচ্চিদানন্দ পৰম বিগ্ৰহ। আচ্ছা, যিখন অন্তৰত ভায়েক, আপুনি ভাইটোক ভাল পাব নোৱাৰে, আপুনি ভায়েকৰ লগত জেদ কৰে। যিখন হৃদয়ৰে আপুনি পিতৃৰ লগত শ্ৰদ্ধাৰ ভক্তি নাই, যিখন অন্তৰ স্বামী ভাৰ্যাৰ লগত মিলা প্ৰীতি নাই, তে সেইখন অন্তৰত আপুনি কৃষ্ণময় সুখ পাব জানো? এই কথাটোকে বুজাইছে। য'ত কংস আছে কৃষ্ণ নাথাকে। যি মনত অহংকাৰ আছে, যি মনত অভিমান আছে, যি মনত আত্মকেন্দ্ৰিকতা আছে, যি নিজৰ ভায়েকটোক ভাল পাব নাজানে, যি নিজৰ ভতিজাটোক নিজৰ কৰি ল'ব নাজানে, যি গাঁৱৰ ল'ৰাখিনিক নিজৰ সন্তান ৰূপে নেদেখে, মনত ৰাখিব আপোনাৰ অন্তৰত কৃষ্ণময় আনন্দ, কৃষ্ণময় সুখ কেতিয়াও নাপায়। এই কথাটোকে বুজাইছে। আৰু সেইকাৰণে তেওঁ মথুৰাত নাথাকিলে, গকুললৈ গ'ল। আৰু গকুলত হ'ল নন্দ। এতিয়া নন্দ মানে কি? যি সমদৰ্শন, সমমৰ্যাদা, সম অধিকাৰ দিয়ে সেইজনে নন্দ। সমমৰ্যাদা। এই নামঘৰ আমাৰ সমমৰ্যাদা। হাজিৰা কৰা মানুহটো আগত বহিব পাৰিব। ইয়াত টকা পইচা নোহোৱাজন পাছত বহিব, থকাজন আগত নহ'ব। সমমৰ্যাদা। গাঁৱৰ চান্দা সকলে সমান দিছে, সম অধিকাৰ আছে, এইটো কথা। অৰ্থাৎ এই যিটো সমমৰ্যাদা, সম অধিকাৰ, সম বিচাৰ, সম মৰম স্নেহ, এইটোৱে হ'ল নন্দ। যশোদা, যশো দদাতি ইতি যশোদা, যি সকলোৰে যশ গুণ গায়, সকলোৰে যশ গুণ গায়, কাৰো দোষ নেদেখে, কাৰো দোষ খুচৰি নুফুৰে, এইটোৱে হ'ল যশোদা। এতিয়া এই যশোদাৰ চৰিত্ৰটো আইমাতৃসকলক এইটো বুজাইছে যে আমাৰ সমাজত যশগুণ গোৱা মানুহ প্ৰায় এতিয়া কমিছে। এই দুখবোৰ গোৱা বাঢ়িছে। গাঁৱলৈ ফুৰিবলৈ যাওক, ভাল ভাল কথাও ওলায়, ভাল কথাবোৰ বুটলি নানে, অকল বেয়া বেয়া কথাবোৰ বুটলি আনে। এইটো আজিৰ পৰা কোনেও নানিব। আজিৰ পৰা এইটোৱে আমাক শিকাইছে, আপুনি যশোদা মাৰ ভূমিকাটো যদি আপুনি পালন কৰে, সকলোৰে গুণবোৰ প্ৰশংসা কৰক, দোষবোৰ নাচাব, দোষবোৰ কেতিয়াও নাচাব, গুণবোৰ চাওক। প্ৰতিজন মানুহৰ মাজতে গুণ আছে, কিন্তু আমি যেতিয়া আমাৰ মনটো নষ্ট হৈ যায়, তেতিয়া আপুনি দোষবোৰ দেখিব, গুণটো নেদেখে। শিশুপালৰ মনটো নষ্ট হৈ যোৱাৰ কাৰণে ভগৱানৰ অকল দোষটো দেখে, গুণটো নেদেখে। সেইকাৰণে আমি যে সাধনা কৰিব লাগে, এতিয়া আমাৰ ঘৰত সোফা ছেট আছে নাই? সোফা ছেট আছে, কাপ প্লেট ছেট আছে, বাচন বৰ্তনৰ ছেটবোৰ আছে, তাৰমানে চব ছেট হৈ আছে। সোফা ছেট ধুনীয়াকৈ পাৰি থৈ দিছে, কাপ প্লেটৰ ধুনীয়া ষ্টেণ্ড আছে, ছেট লাগি আছে, কিন্তু মাইণ্ড ছেটটো নাই, অপছেট হৈ থাকে। আমাৰ মনটো ছেটিং হৈ নাথাকে, অপছেট হৈ থাকে। এইকাৰণে আমাৰ সন্তসকলে কৈছে আপুনি মাইণ্ডটো ছেটিং কৰক, নিগেটিভ নাচাব, ন' নিগেটিভ। চবৰ মাজত গুণ দেখক, এইটোৱে হ'ল ব্ৰজধাম, তাত দোষ নেদেখে। আমি আজি এতিয়া মহাৰাসৰ এই ভগৱান কৃষ্ণ আৰু গোপীৰ লীলাবোৰ পঢ়ি আছে, সেইখিনি আমি সময় পালে আলোচনা কৰিম, কিন্তু সময়টো নহ'ব। যে এজনী গোপীয়ে মানে ৰাধাক লৈ গ'ল, ভগৱান কৃষ্ণই কান্ধত উঠিব খুজিলে। কান্ধত যেতিয়া উঠিব খুজিলে, ভগৱানে ক'লে, কান্ধত উঠিব দিলে যে তুমি ক'লে মই ইমান কোমল মোৰ চৰণ, মই এজনী জীৱন্ত মানুহ, তুমি কিমান নিষ্ঠুৰ কৃষ্ণ, তুমি কিমান নিষ্ঠুৰ।
মই হেন এজনী জীৱন্ত মানুহক তোমাৰ সহচৰী, তুমি মোক ইমান ভাল পোৱা আৰু মোক এই বৃন্দাবনৰ মাটিৰে খোজ কৰাই আনিছা। অৰ্থাৎ ভগৱানক কৈছে আৰু কৈছে যে মই আৰু খোজ কৰিব নোৱাৰো। আচ্ছা, নোৱাৰা যদি তেতিয়াহ'লে মোৰ কান্ধত উঠা। আৰু ভৰি ডাঙাৰ পাছত, চৰণ ডাঙাৰ পাছতে ভগৱান কৃষ্ণ অদৃশ্য হৈ গ'ল। অৰ্থাৎ আপোনাক মোক কৈছে প্ৰভুৱে ইমানবোৰ মৰম কৰাৰ পাছত, মৰমটো আমি যদি নুবুজো তেতিয়া আপোনাৰ মোৰ পতন হ'ব, এইটোৱে বুজাইছে। আপোনাক চাওকচোন কিমান দিছে, থাকিবলৈ ঘৰ দিছে, আপোনাৰ এজনী পত্নী দিছে, আপোনাক এটা পুত্ৰ কন্যা সন্তান ৰূপে দিছে। আপোনাক প্ৰভুৱে ইমান দিয়াৰ পাছতো বিধে বিধে খোৱা বস্তু দিছে, বিধে বিধে সা সুবিধা দিছে। চুইচ টিপিলে পানী ওলাইছে, চুইচ টিপিলে আপোনাৰ এই লাইট জ্বলিছে, এই ঠাণ্ডা কৰিছে কাৰেণ্টে, গৰম কৰিছে কাৰেণ্টে। ইমানবোৰ দিয়াৰ পাছত যদি আপুনি সুখী হ'ব নোৱাৰে, আৰু আৰাম বিচাৰে, প্ৰভু আপোনাৰ পৰা নোহোৱা হৈ যাব, নোহোৱা হৈ যাব। এইটোকে আপোনাক মোক বুজাইছে। সেইকাৰণে প্ৰভুক খালি প্ৰত্যেক দিনাই এটা কথা ক'ব লাগিব। সেই কথাটো কি? যে প্ৰভু তুমি মোক বহুত দিছা, মোৰ যোগ্যতাতকৈ বহুত দিছা প্ৰভু। তুমি মোৰ জন্মৰ আগতে মাৰ স্তনত দুগ্ধ নিদিয়া হ'লে মই মৰি থাকিলোহেঁতেন প্ৰভু। মাৰ অকণমানি গৰ্ভটোত মোক যে সুৰক্ষিত কৰিলে, তাত উশাহ নিশাহ বন্ধ হৈ মই কেতিয়াবাই মৰিলোহেঁতেন প্ৰভু। তাৰ মাৰ গৰ্ভটো মোক জীয়াই ৰাখিলা প্ৰভু। সংসাৰৰ কিমান দুখ কষ্ট বেমাৰ আজাৰৰ পৰা, কিমানৰ পৰা মোক ৰক্ষা কৰি কৰি প্ৰভু আনিলা। তুমি মোক অপাৰ কৰোণা কৰা, তুমি মোৰ অপাৰ কৰোণা দয়াৰ মাজত মই জীয়াই আছোঁ প্ৰভু। মই তোমাক বহুত সেৱা কৰিব লাগিছিলে প্ৰভু, মই সংসাৰৰ মাজত পৰা নাই প্ৰভু, মই তোমাৰ চৰণতে আছোঁ প্ৰভু, মোক ৰক্ষা কৰিবা। এই যিটো ভাৱনা, এই যিটো প্ৰভুৰ প্ৰতি এই অনন্য ভক্তি ভাৱনা, এইকণটো আমি কৰিব পাৰোঁ। খালি অমুক লাগে, তমুক লাগে, তমুক লাগে, এই ভিখাৰী বৃত্তিটো। প্ৰভু ইমান দিয়াৰ পাছত প্ৰভুক খুজিব লগা আৰু একো নাই, এই কথাটোকে আমাক বুজাইছে। গোপীৰ এই যিটো অৰ্থাৎ লীলা, লীলাৰে আমাক বুজাইছে প্ৰভুৰ কৃতজ্ঞতা স্বীকাৰ কৰক, প্ৰভুৰ পৰা আৰু সুখ নিবিচাৰিব, প্ৰভুৰ পৰা আৰু সুখ নিবিচাৰিব। প্ৰভুৱে কিমান দিলে, ইমান দিয়াৰ পাছত আৰু নিবিচাৰি আমি কৃতজ্ঞতা জনাব লাগে। এতিয়া তাৰ পাছত আৰু এটা লীলা কৰিছে, লগৰ গোপিনীসকলে হিংসা কৰিলে জানো। এতিয়া ভাগৱতত পাঠ হৈ আছে, আপোনালোকে শুনিলে নাই মই নাজানো, পাঠবোৰো শুনিব লাগে, তাতো জ্ঞান পাব বিচাৰ কৰিলে। এতিয়া লগৰ গোপীসকলে যেতিয়া কৃষ্ণ অন্তৰ্ধান হৈ গ'ল, তেতিয়া দেখিলে আৰু এগৰাকী গোপী নাই, খোজত চিনি পালে এয়া কৃষ্ণৰ খোজ আৰু এয়া লগত কোনোবা এজনীৰ খোজ। তেতিয়া ঘূৰি গৈ এই যে লগত যোৱা গৰাকী ৰাধা বুলি কোৱা নাই দৰাচলতে, লগত যোৱা গোপীগৰাকীক যেতিয়া কৃষ্ণ অন্তৰ্ধান হৈ গ'ল, তাত কান্দি পান্দি বহি আছে, কান্দি কান্দি উদ্বাউল হৈ আছে। তেতিয়া ক'লে যে সেই গোপিনীসকলে তেওঁক হিংসা কৰিলে জানো? তুমি আগত যে পলাই আহিলা, কেলে পলাই আহিলা? আমাক বঞ্চিত কৰি তুমি অকলে কেলে ভাগি আহিলা? ক'লে জানো? নাই কোৱা। যে চোৱাচোন সখীসকল, চোৱাচোন কৃষ্ণ কিমান নিষ্ঠুৰ, এই এওঁক আনি এওঁক এৰি থৈ গুচি গ'ল, এওঁ অন্তৰত কিমান দুখ পাইছে, অন্তৰত কিমান আঘাত পাইছে, বুজাইছে। বোলা সখীসকল, আমি সকলোৱে লগ লাগি কৃষ্ণ লীলা কৰোঁগৈ, কৃষ্ণৰ গুণানুকীৰ্তন কৰোঁগৈ। অৰ্থাৎ গোপীৰ মাজত প্ৰতিহিংসা নাই, এয়াই ভকত। ভকতৰ মাজত যদি প্ৰতিহিংসাই বাহ লয়, ভকতৰ মাজত যদি প্ৰতিশোধৰ ভাৱনা আহে, মনত ৰাখিব ভকতি কেতিয়াও নিসিজিব। আমাক সেইটোকে ৰাসলীলাৰ মাজেৰে বুজাইছে।